এডুকেশ্যন টিকেশ্যন সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল সকলোৱে গমেই পাইছে আৰু বহুতৰে হয়তো চেঞ্চাছ 2027 ইয়াত ডিউটি পৰিছে আৰু মোৰ নিজৰে পৰিছে। আৰু ইয়াতে আপোনালোকৰ এখন নটিচ আহিছে, ইম্পৰ্টেণ্ট নটিচ এইখন, যে আমাৰ যিহেতু এতিয়া ট্ৰেইনিংবিলাক চলিব আৰু ট্ৰেইনিং পিৰিয়ডৰ পৰা একেবাৰে চেঞ্চাছৰ ডিউটি ফিনিছ হোৱালৈকে জনগণনা আমাৰ যেতিয়া মানুহ গণনা কৰিব বা হাউচ আমাৰ ঘৰ ক'ত কিমান আছে এইবিলাক গোটেইবিলাক যেতিয়া কমপ্লিট হ'ব তেতিয়ালৈকে এতিয়া কোনো ধৰণৰ তাৰমানে এইকেইদিন CL হওক বা EL হওক বা CCL এইবিলাক মানে ছুটি মঞ্জুৰ কৰা নহ'ব বুলি কৈছে। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, ইয়াতে আনকি ইয়াত যদি কিবা ধৰি লওক আপোনালোকৰ নথি পত্ৰ কিবা ভুল হ'ল বা আপোনালোকে যদি মিছা কিবা অভিযোগ দিয়ে বা আপোনালোকৰ চেঞ্চাছ ডিউটি নকৰাৰ কাৰণে কিবা কিবি অভিযোগ আনে, তেতিয়াও আপোনালোকৰ কিবা যদি আপোনালোকৰ কিবা ভুল পায় তেনেহ'লে ইয়াৰ কাৰাদণ্ড লিখিছে যে 3 বছৰ কাৰাদণ্ড দিব, 1000 টকা জৰিমনা। চ' এনেকুৱাকৈ ষ্ট্ৰিক্টলি এখন নটিচ উলিয়াইছে। আৰু স্পেচিয়েলি যিখিনি চেঞ্চাছ ডিউটি পৰিছে তেওঁলোকৰ অলৰেডি ট্ৰেইনিং ষ্টাৰ্ট হৈছেই আৰু গৰমৰ বন্ধৰ ফিনিছ হোৱালৈকে প্ৰায় 3 আগষ্ট মানলৈকে ট্ৰেইনিং আছেই তাৰমানে। কাৰণ মোৰ লগৰ কিছুমানৰ পৰিছে, মোৰ নিজৰে 29 তাৰিখৰ পৰা পৰিছে। গতিকে আৰু ইয়াৰ লগতে মিউচুৱেল ট্ৰান্সফাৰ বা ছিংগল ট্ৰান্সফাৰ এইটোৰ বিষয়ে ক'ব বিচাৰিছোঁ। চাওক, আমাৰ 15 জুলাই তাৰিখে আমাৰ লাষ্ট ডেট আছিল যে মিউচুৱেল হওক বা ছিংগল ট্ৰান্সফাৰ হওক আমাক দিয়া কথা আছিল যিহেতু, কিন্তু মিউচুৱেল হওক ছিংগল ট্ৰান্সফাৰ হওক এতিয়ালৈকে অৰ্ডাৰ ওলোৱা নাই বাৰু, কিন্তু অৰ্ডাৰ ওলাব 20 তাৰিখৰ পিছত অৰ্ডাৰবিলাক ওলোৱা ষ্টাৰ্ট হ'ব। কিন্তু এতিয়া যিহেতু ট্ৰেইনিং ষ্টাৰ্ট হৈছে, মিউচুৱেল হওক বা ছিংগল টিচাৰৰ ট্ৰান্সফাৰে হওক, সেই টিচাৰখিনি অলৰেডি চেঞ্চাছত নাম গৈছে। গতিকে বহুত আশা কম, দিয়াৰ আশা কম আছে, ৰিলিজ নিদিব তাৰমানে। গতিকে আৰু যদি দিয়েও কিবা কণ্ডিশ্যন ৰাখিব পাৰে হয়তো। আৰু মিউচুৱেলৰ ক্ষেত্ৰত বেছি প্ৰব্লেম নাই, কিন্তু ইয়াৰ যিহেতু নামবিলাক গৈছেই, যে এজন টিচাৰৰ নামটো গৈছেই, সেইখন ডিষ্ট্ৰিক্টত গৈছে চেঞ্চাছৰ কাৰণে। গতিকে ইয়াৰ কাৰণে কিবা কণ্ডিশ্যন ৰাখিব পাৰে যে মিউচুৱেল হ'লেতো লছ নহয়, এজন যাব এজন আহিব। যদি 2খন ডিষ্ট্ৰিক্টতে 2জন টিচাৰে যদি ট্ৰেইনিং লৈছে তেনেহ'লে তেওঁ তেনেকুৱাকৈ ল'ব পাৰে। কিন্তু এজন টিচাৰে যদি ট্ৰেইনিং লোৱা নাই, এজন টিচাৰত যদি নাম আহিছে, গতিকে তেতিয়া অলপ প্ৰব্লেম হ'ব পাৰে আমাৰ চেঞ্চাছৰ ক্ষেত্ৰত। গতিকে এইটো প্ৰায় আশা কম আছে, মানে 2-3 মাহ হয়তো এতিয়া যেতিয়া হাউচ হোল্ড এতিয়া হ'ব যিহেতু, গতিকে 2-3 মাহ হয়তো ষ্টপ কৰি থ'ব পাৰে, কিন্তু অৰ্ডাৰটো ওলাবই। শিক্ষামন্ত্ৰীও তেনেকুৱাই কৈছে। যদি দিব পাৰে ৰিলিজ তেনেহ'লেতো ভালে হ'ব আমাৰ, কাৰণ মই নিজেও এপ্লাই কৰিছোঁ। আৰু যিমান পাৰে এতিয়া মানে সোনকালে হ'ব লাগে আৰু অৰ্ডাৰ ওলোৱাৰ পিছত মানে বহুত দীঘলীয়া কৰিব নালাগে আৰু 2027লৈকে। গতিকে এইটো বছৰতে যাতে অৰ্ডাৰ উলিয়াই কিনে জইন ল'ব দিয়ে, গতিকে তাকে মই অনুৰোধ জনাইছোঁ। গতিকে 20 তাৰিখৰ পিছত মিউচুৱেল ট্ৰান্সফাৰ হওক ছিংগল ট্ৰান্সফাৰ হওক সকলোবিলাক ওলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু আমাৰ কিছুমান মেডিকেল গ্ৰাউণ্ড থাকিব পাৰে বাৰু, সেইবিলাক অকণমান লেটকৈ ওলাব পাৰে। কিন্তু আমাৰ যিখিনি ডাইৰেক্ট মিউচুৱেল বা 10 ইয়াৰ্ছ যিখিনি হৈছে বা 7, এতিয়াতো 10 ইয়াৰ্ছ নাই, 7 বছৰ বা 5 বছৰ যিখিনি হৈছে আমাৰ শিক্ষকসকলৰ এখন ডিষ্ট্ৰিক্টতে, গতিকে তেওঁলোকৰো তাৰমানে ট্ৰান্সফাৰখিনি কোনো প্ৰব্লেম নাই। এতিয়া কিছুমান মেডিকেল গ্ৰাউণ্ড আছে, বিভিন্ন গ্ৰাউণ্ড আছে, সেইবিলাক যিহেতু পৰীক্ষা নিৰীক্ষা কৰি চাব লাগিব, যিহেতু ভেৰিফিকেশ্যন কৰিব লাগিব, গতিকে সেইবিলাকৰ অলপ টাইম লাগিব পাৰে। কাৰণ আজি প্ৰায় 3-4 বছৰ ধৰি তেনেকুৱাকৈয়ে হৈ আছে তাৰমানে। গতিকে ভিডিঅ'টো এইখিনি আছিল, অকলে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। ধন্যবাদ, থেংক ইউ।